মই পাকঘৰতে ঘৰত আছিলো। তাৰপিছত মোৰ মানুহজনে ক'লে, জুৰি মই ফুলখিনি উচৰ্গা কৰি আহোঁ, ৰাইজ নামঘৰত কাম কৰিছে, আগদিনাখনতো ভাগৱতৰ আগতে চবেই কাম কৰে, ৰাইজৰ মানুহো থাকে। এওঁ কৈছে মই হেৰি কৰোঁ, ভৰিটো পাওঁ নোৱাৰোঁ, মোক হাফ পেণ্টটো দিয়া। ওপৰত তেওঁ গামোচাখন লৈছে, গেঞ্জিটো পিন্ধিছে, হাফ পেণ্টটো পিন্ধিছে, পিন্ধি পেলাই ক'লে মই ফুলখিনি উচৰ্গা কৰি আহোঁ আৰু হেৰি ধূপ এডাল জ্বলাই দিওঁগৈ। মই ধূপ এপেকেট দিলোঁ। তাৰপিছত তুমিও নোৱাৰা, গা ধুইছা, মই ধূপ পেকেট দি থৈ আহোঁ, আহি পেলাই মই ভাত খামি, এনেকৈ ক'লে। মই চব যোৱা। তাৰপিছত মই মাক কৈছোঁ, মা তোমাক মই ভাত চাত দিওঁ, বাঢ়োঁ। মই মানে পাকঘৰৰ পৰাই মানে মাত এটা শুনিছোঁ, খুব জোৰ জোৰছে মানে হুলস্থুল কৰিছে। সি বিজিত কেওতে দেই, তাৰে মাত, কাৰো মাত নাই নামঘৰত, কাৰো মাত নাই। সিটো পূৰা এসপ্তাহ ধৰি মোৰ মদ খাই পিটিং। আগদিনাখনো সি নামঘৰত মানে অশ্লীল ভাষা মাতিছে, কোনেও একো নকয়। মানে নামঘৰত আগদিনাখনো তৰ্কাতৰ্কি হৈছে, কোনেও মানে একো নকয়। তাৰপিছত মই মানে এওঁক মানে ইমানেই লেতেৰা মাত, অশ্লীল ভাষা কৈছে নামঘৰৰ ভিতৰত, চবেই চাই, কোনো একো মাত মতা নাই। ভাবিছে খাই বৈ থকা, এওঁ মানে একো মতা নাই দেই। এওঁ কৈছে মই ধূপডাল মানে তাৰ হেৰিয়াত মানে জ্বলাব পৰা নাই, মই চাই আছোঁ বাহিৰৰ পৰা। তাৰপিছত মই গেটৰ ওচৰৰ পৰা ৰখি চাই আছোঁ, নাই। ইমানেই মানে লেতেৰা মাত অপমান কৰিছে, কোনেও একো নকোৱা দেখি মই উপায় নাপায় মই গ'লোঁ নামঘৰৰ ওচৰত। তেতিয়া মই তেওঁক কৈছোঁ, বিজিতা আপুনি যে ইমান তেওঁক লেতেৰা মান মাতিছে, অপমান কৰিছে, এডাল ধূপ জ্বলাইছে নামঘৰত, সি ধূপডাল জ্বলাব নাপায় নেকি? আপুনিওতো হাফ পেণ্ট পিন্ধি আছে, আৰু তেওঁ জানেতো ভাগৱতত ধুতিখন পিন্ধিব লাগে বুলি। আজিতো ভাগৱত নহয়, আজিতো ধৰ ৰাইজে কামহে তাত কৰি আছে, তেওঁ নামঘৰত ধূপ এডালহে জ্বলাব দিছে, আপুনি কিয় ইমান অপমান কৰিছে, লেতেৰা মাত মাতিছে, এনেকৈ ক'লোঁ মই। আৰু আপুনি যে কালিৰ পৰা ইয়াত মদ খাই নামঘৰত সোমাই আছে, ইমান মানে লেতেৰা মাত মাতিছে, সেইখিনি কি মানুহে দেখা নাই নেকি? মই এনেকৈ কৈছোঁ দেই, মই সেইটো সত্য কথা কৈছোঁ। মই কৈছোঁ আপুনিওতো আজি মদ খাই নামঘৰত লেতেৰা মাত মাতিছে, ইমানকৈ আপুনি অপমান কৰিছে, মোৰ মানুহজনক কি দুখ কৰিলে, এনেকৈ ক'লোঁ। মই ক'বলৈ নাপাওঁ, তেওঁ নামঘৰৰ ইটো চাইডে আছে, মোৰ মানুহজন তেওঁৰ ওচৰত ৰখি আছে। মই মানুহজনক মাৰে বুলি মই মাত মাতিছোঁ বাহিৰৰ পৰা। একেবাৰে মানে তাৰপৰা আহি মই মানে এই যিটো মানে নামঘৰত গিল এই বাঁহখিনি আছে, একে মোক প্ৰথম ঘোচা মাৰিছে, ঘোচা মাৰি ডিঙিত একদম এনেকৈ ধৰি মই এৰিব পৰা নাই। তাৰপিছত মোক সি এনেকৈ মানে ফালি দিছে মেক্সিটো, একো নাই, চব উলংগ, মানে ওপৰৰ একো নাই, চবেই দেখিছে। তাৰপিছত মোক পেলাই লৈছে, গা ওপৰত উঠি লৈ পেলাই মোক মাৰি আছে দেই, পেটত মাৰিছে। মই কালি গা ধুইছোঁ 3 দিন, চবেই চাই আছে। তাৰপিছত 2জনীমান আহিছে, মোৰ বৌ এজনী আছিলে বিনতি কটকী, তেওঁ তাক গেঞ্জিটো টানি এৰুৱাই আনিছে, এৰুৱাই আনি মই ওলাই আহিলোঁ। নাই কোনো নাই, তেওঁ নামঘৰৰ ভিতৰৰ পৰা চিঞৰিছে, আহকচোন আহক, মোৰ মানুহজনীক মাৰিছে, কোনো অহা নাই দেই। মানুহজনীক এতিয়া চাওকচোন, পুলিচক মাতক, নাই কোনো। এওঁ লেঙেৰা আহি বাহিৰত আহিছে জানে। তাৰপিছত মোক মাৰিছে, সেইখিনি হ'ল। তাৰপিছত মাৰি মোক বহাইছে, এৰুৱাই দিলে। মই গুচি আহিলোঁ ঘৰলৈ। চবেই কৈছে, মোক গামবুঢ়া আনকি ঘনীয়াকে কৈছে, যা জুৰি তই পুলিচত দে, মোক জুৰি বুলি মাতে দেই। একচন মানে মই তাৰপিছত গৰমাই দিলোঁ, গৰমাই পৰা আহি যেতিয়া মই পুলিচত দিবলৈ আহিছোঁ, তাৰ দাখন লৈ আহিছে, কাটিব, আমাৰ 2জনকে কাটিব বোলে, পুলিচকো কাটে মানে। তেওঁ দাখন লৈ ভাবুকি দিছে, তহঁতে বোলে দেচোন কেছ, মই জেলৰ পৰা ওলাই আহি তই কাটিম। তাৰপিছত সেইখিনি ক'লে। কালি ৰাতি সিহঁতৰ মাক জীয়ক গোটেইকেইজনী আহি ৰাতি আমাক ভাবুকি দিছেহি, দিয়া নাই। 1টা বাজিত আহি কৈছে তহঁতে কেনেকৈ কেছ দিয় দে। আমি একো মাত মাতা নাই, দৰ্জা চৰ্জা খুলি দিয়া নাই, কিয় এওঁ অসুস্থ। মোক কোনে দিন দুপৰে মোক মাৰিছে, ৰাতিটো মোক আৰু মাৰিব। তাৰপিছত মাৰি পেলাই মই যেতিয়া থানালৈ আহিছোঁ, তেওঁ পিছফালেদি আকৌ মোক খেদি আহিছে মাৰিবলৈ আকৌ। তাৰপিছত পুতেকে যেনিবা ধৰিছে দেই, মই গুচি আহিলোঁ অকলে, মই থানাত গোচৰ দিলোঁহি।